কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি আমি আহি বৰহোলা কমল আমি ইয়াতে আজি আশ্ৰয় ল'ম বাপজনাৰ গৃহতে আৰু বাপজনাৰ পৰিচয়টো আমি লৈ ল'ম। কৃষ্ণ আপোনাৰ পৰিচয়টো দিবচোন। নাম কৃষ্ণ কৃষ্ণ কৈলাশ দত্ত, ডিমৌৰ পৰা 4 কিলোমিটাৰ আহি কমলদৈপুৰত ঘৰ। আমি সেই গুৰু আসন নিৰ্মাণ কৰোঁ আৰু আমাৰ আমি এতিয়ালৈকে 5খন অধিৱেশনত আমি শোভাযাত্ৰাৰ এখন ভাগ মানে দি আছোঁ আৰু প্ৰথম দিলোঁ শিৱসাগৰত, তাৰপিছত ডিব্ৰুগড়, তাৰপৰা জোনাই, তাৰপৰা ৰঙিয়া, এতিয়া আকৌ যোৰহাটলৈও আগবঢ়াই থৈছোঁ। যোৰহাটৰ ভাগো নিবহি নিব মানে আমি লগতে লৈ যাম আৰু তাৰপৰা যোৰহাটৰ মূলৰ যিভাগ নামঘৰ সেইভাগৰো আসন ভাগো আমি নিৰ্মাণ কৰি দিয়া। যোৰহাটৰ 96 সংখ্যক অধিৱেশনৰ পৰম ভাগ্য যিভাগ মানে এতিয়া মূলত প্ৰতিষ্ঠা হৈ হৈ আছে সেইভাগো আমিয়ে নিৰ্মাণ কৰি দিয়া। দাতা আমাৰ এই ভতিজা ছোৱালী এগৰাকী বিজুমণি দত্ত, তেখেতে মানে দান দিছে আৰু বাকী আৰু আমি তালৈ মানে দোকান হিচাপে আকৌ গুৰু আসন লৈ যাওঁ আৰু তাতে ভকতক দেখুৱাম। আপোনালোকৰ গৃহত আজি আমি আশ্ৰয় ল'ম। হয় আৰু আমাৰ পৰম ভাগ্য আজি আমি আহি আপোনাৰ গৃহত পালোহি। আৰু আপোনালোকৰ এই কোন জিলা পৰে? আমাৰ শিৱসাগৰ জিলা। হয়, প্ৰাথমিক কি পৰে আপোনালোকৰ? প্ৰাথমিক আমাৰ সাৰংগপানী আঞ্চলিক প্ৰাথমিক কমলদৈ নৱজ্যোতি প্ৰাথমিক। কৃষ্ণ হয়। এতিয়া বাপজনাৰ গৃহত আমি আজি ৰাতিটো আশ্ৰয় ল'ম আৰু আমাৰ পৰম সৌভাগ্য বাপজনৰ শ্ৰীজনৰ সহস্ৰ কোটি বা প্ৰণিপাত সেৱা জনাইছোঁ। 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল নামঘৰৰ যিভাগ গুৰু আসন তেখেতে নিৰ্মাণ কৰিছে আৰু ভাগৱত শোভাযাত্ৰাত যিভাগ আসন প্ৰতিষ্ঠা কৰি শোভাযাত্ৰা কৰিব তেখেতে দান কৰিছে। হয়, আমি বাপজনাৰ ভিতৰতে কিছু সম্পদ আমি দেখিছোঁ। এনেধৰণে তেখেতলোকে ব্যৱসায়ী হিচাপে তাতে দোকান দিব আৰু তেখেতৰ বাহিৰত বহুতখিনি বস্তু আছে। আমি তথাপি এইখিনি কাছ দেখাইছোঁ আপোনালোকক। খুব সুন্দৰকৈ কিছুমান বাণী গৃহত ধৰক লিপিবদ্ধ কৰি থৈছে। খুব সুন্দৰ এটা পৰিৱেশ। আজি আমাৰ পৰম ভাগ্য আমি ইয়াত আহি উপস্থিত হ'লোহি। আজি আমি ইয়াতে ৰাতি আশ্ৰয় ল'ম। গোটেই দেখিছেনে বাহিৰতে আমি অকণ দেখাই দিছোঁ। আমি দিনত কাইলৈ যেতিয়া আকৌ যাম আমি আকৌ ভিডিঅ' এটা বনাই দিম। ইয়াতে নিৰ্মাণ কৰে তেখেতে ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণৰ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে আমাক ইমান ধৰণে আশীৰ্বাদ কৰিছে, গুৰুজন বস্তুৱে কৃপা কৰিছে। হয়, আজি আমি আহি 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 মৰাণ পাৰ হৈ বৰহোলাত পাই গ'লোহি। বৰহোলাত আজি আমি ইয়াত থাকিম। কমলদৈ হয়, বৰহোলাৰ পৰা অলপ সোমাব লাগে আৰু হয়। আৰু ইয়াৰ পৰা কালি ৰাতিপুৱা আমি 8 বজাত ওলাই যাম। হয়তো কালি শিৱসাগৰ আমি পামগৈ। তো এনেধৰণে তেখেতলোকে আসনসমূহ নিৰ্মাণ কৰে তেখেতৰ ঘৰৰ সন্মুখতেই। ইয়াৰ অধিৱেশনৰ কাৰণে প্ৰস্তুতি চলাই আছে তেখেতলোকে। অধিৱেশনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ চলাই আছে। হয় হয়, কৃষ্ণ কৃষ্ণ। তেখেতে এই শোভাযাত্ৰাৰ আসন ভাগ 5 জেগাত 5খন জিলাত ইতিমধ্যে তেখেতে প্ৰদান কৰি দিছে। যোৱাবাৰ ৰঙিয়ালৈও তেখেত দিছিল। ৰঙিয়ালৈ চাগে দোকান লৈ গৈছিল? নাই এনেই গৈছিল। হয় 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 হয়। আৰু তাতো এনেকৈ নিৰ্মাণ কৰি থকা হৈছে। সেইখিনি আপোনালোকৰ নহয় জানো? ককাইদেউৰ হয় 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 হয়। গতিকে আমি আমাৰ পৰম সৌভাগ্য আমি আহি পিনি ইয়াত আজি আশ্ৰয় ল'বলৈ পালোহি। আৰু যোৱাবাৰ আমি ৰঙিয়ালৈ পদযাত্ৰা কৰি গৈছিলোঁ। তেখেতক আমাৰ সাক্ষাৎ নহ'ল। গুৰুজন বস্তু এইবাৰ কৃপা কৰিলে আমি ইয়াতে আহিলোঁ। তেখেতৰ এই বেনাৰখন আপোনালোকৰ মাজত অকণমান দেখাই দিছোঁ। নম্বৰটো ইয়াতে আছে। কেতিয়াবা যদি আশে পাশে বা কাৰোবাক যদি গুৰু আসন লাগে নিজৰ চইজৰ মতে ইয়াতে নিৰ্মাণ কৰিব পাৰিব মানুহ। আৰু আপোনাৰ নামটো আপুনি যদি অকণমান কৈ দিয়ে। কৈলাশ দত্ত। আপোনাৰ ফোন নম্বৰটো যদি আপুনি অকণমান কৈ দিয়ে। 9365219511। হয়, আপোনাক অসমৰ যিকোনো চুকৰ পৰা চাগে ফোন কৰিলে এখন আপোনাৰ ইয়াৰ পৰা নিব পাৰিব। হয় 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 হয়। আমাৰ আজি পৰম সৌভাগ্য আৰু আমি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ।
কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিপূৰা সেৱা নিবেদন কৰি আমি আজি আপোনালোকৰ মাজৰ পৰা বিদায় পাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ।